আজি ৰাতিপুৱা ঠিক 11:30 বা 12 বজাৰ ভিতৰত এনেকৈ এটা মানে আমাৰ আৰক্ষী চকীত এই জালুকবাৰী আৰক্ষী চকীত এটা সংবাদ পাইছিলোঁ আমি ৰেডিয়েশ্যন ব্লু হোটেল ৰেডিয়েশ্যন ব্লুৰ ওচৰত এটা বলেৰো গাড়ী এখনত মানে ডকাইতি হোৱা বুলি গম পাই আমি জালুকবাৰী আৰক্ষী চকীৰ বিষয়াসকল আমাৰ ওচি মই আমি সকলোৱে মিলি এইটো তদন্ত আৰম্ভ কৰিছিলোঁ। তদন্ত কৰি আৰম্ভ কৰা অন্তত আমি দেখিছিলোঁ গাড়ীত যিকেইজন মানুহ আমি পাইছিলোঁ তেখেতসকলক সোধপোছ কৰি এটা বস্তু আমি পাইছিলোঁ যে তেখেতসকলৰ মানে মিছা কথাৰে মানে বিভিন্ন ধৰণৰ তেওঁলোকে আমাক ব্যাখ্যা দিবলৈ বিচাৰিছিলে বা ষ্টেটমেণ্ট দিছিলে। অধিক তদন্তত আমি সিহঁতক অধিক সোধপোছ কৰাৰ অন্তত আমি জানিব পাৰিছোঁ তেওঁলোকে যোৱাকালি বেজেৰাৰ ওচৰৰ পৰা গৰু লৈ শ্বিলঙলৈ গৈছিলে আৰু শ্বিলঙৰ পৰা 3টা জেগাত তেওঁলোকে আজি ৰাতিপুৱা পইচা উদ্ধাৰ কৰিছিলে গৰু ব্যৱসায়ৰ পইচা উঠাই লৈ তেওঁলোকে শ্বিলঙৰ পৰা আহি আছিলে। আহি থকা অৱস্থাত সিহঁতৰ যিখন বলেৰোত আহি আছিলে সেই বলেৰোখনত মেহবুব আৰু আজমল বিভিন্ন ব্যক্তিৰ লগত কথা পাতি আহি আছিলে আৰু কিবা তৰ্ক বিতৰ্ক হৈ আহিছিলে পইচা পাতিক লৈ। তাৰপিছত ৰেডিয়েশ্যন ব্লুৰ ওচৰ পাওঁতে সেই গাড়ীখন আহি পায়। তাৰপিছত সেই গাড়ীখনৰ মানুহখিনি আৰু এই গাড়ীখনৰ মানুহখিনি মানে ধুনীয়াকৈ সুন্দৰভাৱে কথা বতৰা পাতে। তাৰপিছত সেই মানুহকেইজন গাড়ীখনৰ পৰা গুচি যায় আৰু লগে লগে মেহবুব আৰু আজমলো তাৰ পৰা গুচি যায়। সিহঁতে পইচা লৈ গৈছে বুলি কৈছে আৰু মেহবুব আৰু আজমলো পইচা লৈ গৈছে। তেওঁলোকে কোৱা মতে 21,85,000 টকা বুলি কৈছে। গতিকে আজমল আৰু মেহবুব একেখন গাড়ীতে আহিছে, কথা পাতি আহি আছে। গতিকে সম্পূৰ্ণ এটা মিছা তথ্যৰে ডকাইতি হোৱা বুলি মানুহক মানে জনমানসত মানে ইয়াত ডকাইতি হোৱা বুলি এটা প্ৰচাৰ চলাই আহিছে। কিন্তু এইটো এটা দেখা যায় ইয়াতে প্ৰত্যেকজনে মানে একোজন গৰু ব্যৱসায়ী আৰু গৰু ব্যৱসায়ৰ লগত জড়িত কৰি তেওঁলোকৰ ব্যৱসায় সংক্ৰান্তত কিবা এইটো লাগিছে সেয়াই ঘটনা। আৰু সম্পূৰ্ণ আপোনালোকে দেখিছে ভিডিঅ' ফুটেজ আপোনালোকে বোধহয় প্ৰত্যক্ষ কৰিছে আপোনালোকেও বা আমি যি তথ্য পাইছোঁ তাত কোনো আৰক্ষী বা কিবা একো নাই। আমি দেখিছোঁ যিটো বগা টি চাৰ্ট পিন্ধি আহিছে সুন্দৰভাৱে আৰু তাত আপোনালোকে ভিডিঅ' দেখিলে গম পাব যে তাত কোনো ধৰণৰ ডকাইতি বা পইচা কাঢ়ি নিয়া কোনো তথ্য নাই। যিহেতু আমি 4জন ব্যক্তিক ইতিমধ্যে সোধপোছৰ বাবে আমি ৰাখিছোঁ, অধিক সোধপোছ কৰিম। তাৰপিছত আমি দৰকাৰ হ'লে আৱশ্যক বোধে আমি সিহঁতৰ ওপৰত আমি চমুটো কেছ তেওঁলোকে কিহৰ বাবে এই ঘটনাটো সংঘটিত কৰিছে এইটো আমি এতিয়া তদন্ত চলি আছে। এইটো তদন্তত আহিব। টকা পইচাৰ কিবা লেনদেন এইটোতো ব্যৱসায়ী আৰু গৰু ব্যৱসায়ী চোৰাং গৰু ব্যৱসায়ী এইবিলাক আৰু পইচা কোনোবাই লোৱাৰ কাৰোবাক গৰু দিম বুলি কৈছিলে চাগে পইচা নাপালে নিজে স্বীকাৰ কৰিছে গৰু ব্যৱসায়ৰ পইচা গৰু লৈ গৈছে তেওঁলোকে। আমি তদন্ত অব্যাহত ৰাখিছোঁ। অধিক তথ্য পোহৰলৈ আহিলে আমি জনাই থাকিম। বাকীকেইজনৰ নামটো অলপ আৰু আটক কৰা কেইজনক ওচৰৰ কাৰণে ৰাখিছোঁ আমি। মেহবুব আৰুতো হেৰি পলালে, এইটো কি আজমল পলালে। আমি ইয়াতে আছে আসিফ যাক মানে চনু কয় নেকি চনু, আৰু এজন হ'ল ৰিকি, এজন হ'ল 4জন ৰিকি আসিফ, তাৰপিছত হ'ল হৰমুদ আৰু গুনু। তেখেতসকল ক'ত ঘৰ ক'ত তেখেতসকলৰ ঘৰ আমাৰ এজনৰ বোধহয় হেৰি চিপাজাৰ, বাকীকেইজনটো আমাৰ হেৰি মান্দাকাটা আজৰা বা এটা চাৰিআলি অন্তৰ্গত। গোটেইখিনি আমি চাই আছোঁ। মোবাইলটো সিহঁতে লোৱা বুলি কৈছে, মোবাইলটো বিচাৰি আছোঁ আমিও। যিহেতু আৰু এখন বলেৰো আছিল সেই বলেৰোখন কিবা দুখন পাইছিলোঁ। বলেৰোখনৰ তথ্যটোতো ফেক নাম্বাৰ ব্যৱহাৰ কৰিছে। গতিকে এইটো সম্পূৰ্ণ ইয়াটোৰ মানে মেকিং হেৰি হয়। ঠিক আছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।